নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মধুনাথে আজিৰ ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভাদৰ মাহৰ 9 তাৰিখ 26 আগষ্ট সোমবাৰ 2024 চন। আজিৰ সূৰ্য উদয় সময় ৰাতিপুৱা 5:02 আৰু সূৰ্য অস্ত সময় আবেলি 5:46। তিথি আজি তিথি হৈছে সপ্তমী, দিনৰ 8:37 সপ্তমী তিথি। তাৰপিছত অষ্টমী তিথি আৰম্ভ হ'ব। নক্ষত্ৰ হ'ব কৃতিকা নক্ষত্ৰ, ৰাতি 9:24। পিছত ৰোহিণী নক্ষত্ৰ আৰম্ভ হ'ব। যোগ হৈছে ধ্ৰুৱ যোগ, দিনৰ 6:50। পিছত ব্যাঘাত যোগ। কৰণ হ'ব বপকৰণ। জন্মত বৃক্ষ ৰাশি, বৈশ্য বৰ্ণ, ৰাক্ষস গণ, ৰাতি 9:24 ৰাক্ষস গণ, তাৰপিছত নৰগণ। আজি যিসকল জাতক জাতিকাৰ জন্মদিন, তেওঁলৈ মোৰ তৰফৰ পৰা বহুত শুভকামনা জ্ঞাপন কৰিলোঁ। আজিৰ পৰা 16 দিন, মানে যাৰ আজি বাৰ্থডে, আজিৰ পৰা 16 দিন তেওঁ মাকৰ পৰা, মাক, মাহী, পেহী, ভনী এইবিলাকৰ পৰা যথেষ্ট মৰম আদৰ, মানে সহায় সহানুভূতি পাব। 16 দিন মানে আপোনাৰ ভাল হ'ব। ভিডিঅ'টোৰ শেষত প্ৰতিকাৰ আৰু লাকি নাম্বাৰ দিয়া হৈছে, গতিকে ভিডিঅ'টোৰ শেষলৈ চাব। এতিয়া শুনক ৰাশিফল। প্ৰথমতে আহিছোঁ মেষ ৰাশি। মেষ ৰাশিৰ আদ্যাক্ষৰ হ'ল অ, আ, ল, আগতে কৈ অহা হৈছে। যিসকলৰ নামৰ প্ৰথম আখৰটো অ, আ, লৰে আৰম্ভ হয়, তেওঁলোকৰ হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকল, আজি আপুনি মানে দেহাৰে যিমান পাৰে সেইখিনিয়ে কাম কৰক, বেছি নকৰিব, নহ'লে আপোনাৰ মানে কষ্ট হ'ব। গতিকে যিখিনি পাৰে সেইখিনিয়ে কৰক, বেছি কাম হাতত নল'ব, ঠিক আছে। তাৰপিছত আহিছোঁ বৃক্ষ ৰাশি। বৃক্ষ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ যি কাম কাজ কৰিব, আপুনি ভাগ্যক ভৰসা কৰি বহি নাথাকিব। আজি আপুনি যিখিনি পাৰে, যিমান পাৰে নিজৰ ওপৰতেই নিৰ্ভৰ কৰক, ভাগ্যক নিৰ্ভৰ নকৰিব, কাৰণ আজি আপোনাৰ ভাগ্যই আপোনাক লগ নিদিব। তাৰপিছত আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ কাম কৰোঁতে আপোনাৰ আজি ভাগৰুৱা অনুভৱ দেখা যায়, মানে ক্লান্তি অনুভৱ। গতিকে আপুনি যিখিনি পাৰে দেহাৰ বলেৰে সেই কামখিনি কৰক, অতিৰিক্ত কাম কৰাৰ কোনো দৰকাৰ নাই, ঠিক আছে। তাৰপিছত আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ মনত মানে ক্ৰোধৰ ভাৱ উৎপন্ন হ'ব পাৰে, গতিকে ক্ৰোধ নিয়ন্ত্ৰণ কৰক, ভাবি চিন্তি কাম কাজ কৰক, তাতে আপোনাৰ মংগল হ'ব। তাৰপিছত আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকল, আজি 26 আগষ্ট, আপোনাৰ বাবে আজি দিনটো বেছ শুভ দেখা যায়। আপোনাৰ ঘৰলৈ আলহী অতিথিৰ আগমন হ'ব পাৰে। আপোনাৰ আজি পৰিয়ালত মানে ফেমিলিৰ ল'ৰা ছোৱালী, পৰিয়াল যিখিনি আছে গোটেইখিনি আজি আনন্দত থকা দেখা যায়। আপোনালোকৰ আজি বেছ ভাল। তাৰপিছত আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ মানে ৰৈ থকা, মানে পাবলগীয়া টকা আজি আপুনি অলপ হ'লেও পাব। আপোনাৰ যি প্ৰাপ্তি যোগ আছে, নিশ্চিন্ত থাকক, আপুনি আপোনাৰ নিজৰ কাম কৰি যাওক, আপুনি সুফল নিশ্চয় পাব, ঠিক আছে। তাৰপিছত আহিছে তুলা ৰাশি।
তুলা ৰাশিৰ জাতক জাতিকাসকল আজি আপোনাৰ মনলৈ মানে ফুৰিবলৈ যোৱাৰ ইচ্ছা প্ৰকাশ পাব পাৰে। গতিকে আজি আপোনাৰ ভ্ৰমণ যোগ আছে, আপুনি ভ্ৰমণ কৰিবলৈ গ'লে যাব পাৰে, আপোনাৰ বাবে আজিৰ দিনটো শুভ। তাৰপিছত আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজি মনলৈ নানান ধৰণৰ চিন্তাই আপোনাক আগুৰি ধৰিব। গতিকে এটা এটাকৈ চিন্তাবোৰ দূৰ কৰক, বেছি অভাৰ চিন্তা নকৰিব। যিখিনি দৰকাৰী সেই দৰকাৰী চিন্তাখিনি কৰক আৰু বাকীখিনি ছাইড কৰি থৈ দিয়ক, ঠিক আছে। তাৰপিছত আহিছোঁ ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকল আজি আপোনালোকৰ মানে ধূলি মাকতিৰ পৰা সাৱধান। তাৰমানে বেছি গাড়ী ঘোঁৰা চলালে আপোনাৰ চকুৰ অসুখ হ'ব পাৰে, মানে নেত্ৰৰ ৰোগ। গতিকে আপুনি খোৱা খাদ্য আৰু ইফালে চলন ফিৰণত সাৱধান হোৱাটো দৰকাৰ, তাতে আপোনাৰ মংগল হ'ব। তাৰপিছত আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকল আপুনি এনেকুৱা কাম নকৰিব যিটো কামে নেকি আপোনাক অশান্তি সৃষ্টি কৰে। যিটো কাম আপোনাৰ ভাল লাগে সেই কামটো আজি কৰক, তাতে আপোনাৰ মংগল হ'ব, নহ'লে আপোনাৰ অশান্তি হ'ব। তাৰপিছত আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল আজি আপোনালোকে খোৱা বোৱাত ধ্যান দিয়াটো উচিত হ'ব, নহ'লে আপোনাৰ মানে শৰীৰটো আজি দুৰ্বল দুৰ্বল লাগি থাকিব, মানে ভাগৰুৱা অনুভৱ পাব। লগতে আপোনাৰ ধনৰ ক্ষয় দেখা যায়। গতিকে আপুনি ৰাতিপুৱাৰ পৰাই সাৱধানতাৰে থাকক, আপোনাৰ মংগল হ'ব। তাৰপিছত আহিছোঁ শেষৰটো ৰাশি, অন্তিম ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকল আজি আপোনাৰ ক'ৰবাত ৰৈ থকা টকা পইচা আজি আপুনি পাব। গতিকে আপুনি আপোনাৰ কামলৈ যাওক, আপোনাৰ যিখিনি ৰৈ থকা পইচা আছে সেই পইচাখিনি আজি আপুনি পাব, ঠিক আছে। তাৰপিছত আহিছোঁ ৰাশিফলখিনি শুনিলে, এতিয়া শুনক প্ৰতিকাৰ। আজি সোমবাৰ, যাত্ৰাৰ সময়ত আপুনি আইনাত, মানে আচি বুলি কওঁ আমি, আইনাত নিজৰ চেহেৰাটো চাই যাত্ৰা কৰক, তাতে আপোনাৰ দিন শুভ হ'ব। মানে যিসকলৰ কিছুমানৰ বেয়া দেখা গ'ল, কিন্তু তেওঁলোকে মানে নাপাহৰিব, মানে যাত্ৰাৰ সময়ত আপুনি আইনাত নিজৰ মুখখন মানে চেহেৰাটো চাই যাব, তাতে আপোনাৰ এই কিছুমান যে বেয়া দেখা পালে এই বেয়াখিনি অকণমান হ'লেও কাট যাব, ঠিক আছে। এতিয়া হওক আজিৰ লাকি নাম্বাৰ, মানে প্ৰত্যেক দিনতে লাকি নাম্বাৰ বেলেগ বেলেগ হয়। এতিয়া শুনক আজিৰ লাকি নাম্বাৰটো হ'ল 24185। আজিৰ লাকি নাম্বাৰ হৈছে 24185। এই ভিডিঅ'টোৰ দ্বাৰা আপোনাৰ যদি অকণমানো উপকাৰত আহিছে তেন্তে লাইক এটা কৰি কমেণ্টত ভাল লগা কিবা এটা লিখি দিব। আপুনি যদি চেনেলটোত নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি আন 10জনলৈ শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হোৱাৰ কামনাৰে আজিলৈ বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।